আপুনি গম পায়নে আপুনি দিনটোত কিমান সময় কাম কৰি আছে? 8 ঘণ্টা নে তাতকৈ বেছি? এবাৰ ভাবি চাব। আজিকালি আমাক কি কোৱা হয় যে ৱৰ্ক ফ্ৰম হোম। আমাক টাৰ্গেট দিয়া হয়, এটা ডেডলাইন দিয়া হয়, কিন্তু টাৰ্গেটটো এনেকুৱা যে 8 ঘণ্টা দৈনিক কাম কৰি আমি সেই টাৰ্গেটটো কেতিয়াও পাবই নোৱাৰো। এনেদৰে আমাক বান্ধি পেলোৱা হয়। অৰ্থাৎ 1886 চনৰ আগত শ্ৰমিকসকলৰ যিটো অৱস্থা আছিল, এতিয়াও কৰ্পৰেট গোষ্ঠীয়ে আকৌ আমাৰ মানুহখিনিক, আমাৰ চাকৰিয়াখিনিক একে এটা অৱস্থালৈকে লৈ গ'ল। তেওঁলোকে এনেকুৱা এটা চক্ৰবিহু ৰচনা কৰিলে গম নোপোৱাকৈ। অফিচ ছুটিৰ পিছত আপুনি হয়তো দেখাত আছে আপুনি ফেমিলিৰ লগত, কিন্তু আপুনি ফেমিলিৰ লগত নাই। আপুনি আছে ক'ত? হোৱাটছএপত অফিচৰ কাম কৰি, কম্পিউটাৰত অফিচৰ কাম কৰি। নতুন নতুন কিছুমান ধাৰণা সোমাই দিয়া হয় আমাৰ মগজুত যে যিয়ে বেছি কাম কৰে, যিয়ে দামী গাড়ী, দামী ফ্লেট কিনাৰ সপোন লৈ পেলাই, এম্বিশ্যন লৈ পেলাই কাম কৰি থাকে, তেওঁলোকে পাৰফেক্ট মানুহ। আৰু এই যে এটা কনচেপ্ট সোমোৱাই দি কেনেকে 8 ঘণ্টাত কাম কৰিব লগা মানুহজনক আচলতে 16 ঘণ্টা খটুৱাই আমি গমেই নাপাওঁ। তাৰোপৰি চাকৰিৰ পৰা খেদি দিয়াৰটো টেনচনটো থাকে। গতিকে বছক ইমপ্ৰেছন কৰিব লাগিব, নহ'লে চাকৰিৰ পৰা খেদা খাম। গতিকে তেনেকে গৈ 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 আকৌ 8 ঘণ্টাৰ পৰা গৈ আমি 16 ঘণ্টা কাম কৰিছো। ঠিক যেনেকে 1886 চনৰ আগতে শ্ৰমিকসকলে কৰিছিলে। অৰ্থাৎ এই মে দিৱসৰ অৰ্থ আজিৰ তাৰিখত একো নাই। ইয়াৰ বিৰুদ্ধে ইতিমধ্যে পৰ্তুগাল, ফ্ৰান্স আদি দেশত এটা আন্দোলন আৰম্ভ হৈছে। সেইটো হ'ল ৰাইট টু ডিছকানেক্ট। যে আমি কাম কৰিলো, অফিচৰ পৰা আহিলো, অফিচৰ পিছত আৰু ঘৰত আহি অফিচৰ কাম নাই। সেইকাৰণে যি ৰাইট টু ডিছকানেক্ট আন্দোলন আৰম্ভ হৈছে পৰ্তুগাল আৰু ফ্ৰান্সত, সেই আন্দোলনে কি ৰূপ লয় তাক নিশ্চয় আমি সকলে লক্ষ্য ৰাখিব লাগিব। 1886 1 মে তাৰিখে আমেৰিকাৰ চিকাগো চহৰত লাখ লাখ শ্ৰমিক ওলাই আহিছিলে। তেওঁলোকৰ দাবী আছিলে যে আমি 8 ঘণ্টাতকৈ বেছি সময় কাম নকৰো, কিয়নো তেতিয়া মালিকসকলে তেওঁলোকক বাধ্য কৰাইছিলে কেতিয়াবা 16, 17, 18 ঘণ্টা পৰ্যন্ত কাম কৰিবলৈ। তেওঁলোকৰ দাবী আছিলে যে আমি 8 ঘণ্টা কাম কৰিম, 8 ঘণ্টা আমি জিৰণি ল'ম আৰু 8 ঘণ্টা আমি পৰিয়াল বা নিজৰ মনোৰঞ্জনৰ বাবে সময় ব্যয় কৰিম। কিন্তু তেওঁলোকৰ দাবীৰ বিপৰীতে পুলিচে গুলী চালনা কৰে আৰু তাৰ ফলশ্ৰুতিত কেইবাজনো শ্ৰমিকৰ মৃত্যু ঘটে আৰু বনজুইৰ দৰে সমগ্ৰ বিশ্বতে বিয়পি যায় শ্ৰমিকসকলৰ সেই দাবীৰ কথা। আৰু 1889ত পেৰিছত সিদ্ধান্ত লোৱা হয় যে 1 মে তাৰিখটো প্ৰতি বছৰে আমি শ্ৰমিকসকলৰ প্ৰতি সন্মান জনাই বা তেওঁলোকৰ যিটো দাবী আছিলে, যি দাবীক পিছত পুঁজিপতিসকলে মানিবলৈ বাধ্য হৈছিলে, সেই আন্দোলনটোক সন্মান জনাই প্ৰতি বছৰৰ 1 মে তাৰিখটো শ্ৰমিক দিৱস হিচাপে পালন কৰা হ'ব। আৰু 1990 চনৰ পৰা 1 মে তাৰিখটো শ্ৰমিক দিৱস হিচাপে পালন কৰি থকা হৈছে বা আজিও আমি 1 মে তাৰিখৰ আজিৰ এই বন্ধৰ দিন বা শ্ৰমিক দিৱস হিচাপে আমি পালন কৰিছো। কিন্তু সেই যি ইতিহাস আছিলে, তেওঁলোকৰ যে দাবী আছিলে যে আমি 8 ঘণ্টাতকৈ বেছি সময় কাম নকৰো, সেই যে দাবী এটা সময়ত তেওঁলোকে মানি ল'বলৈ বাধ্য হৈছিলে, কিন্তু এতিয়া 2026 চনত সেয়া চলি আছে নে? এবাৰ ভালকৈ ভাবি চাব। আজিকালি আমাক কি কোৱা হয় যে ৱৰ্ক ফ্ৰম হোম। আপুনি গম পায়নে আপুনি দিনটোত কিমান সময় কাম কৰি আছে? 8 ঘণ্টা নে তাতকৈ বেছি? এবাৰ ভাবি চাব। আমাক টাৰ্গেট দিয়া হয়, এটা ডেডলাইন দিয়া হয়, কিন্তু টাৰ্গেটটো এনেকুৱা যে 8 ঘণ্টা দৈনিক কাম কৰি আমি সেই টাৰ্গেটটো কেতিয়াও পাবই নোৱাৰো। এনেদৰে আমাক বান্ধি পেলোৱা হয়। অৰ্থাৎ 1886 চনৰ আগত শ্ৰমিকসকলৰ যিটো অৱস্থা আছিল, এতিয়াও কৰ্পৰেট গোষ্ঠীয়ে আকৌ আমাৰ মানুহখিনিক, আমাৰ চাকৰিয়াখিনিক একে এটা অৱস্থালৈকে লৈ গ'ল। তেওঁলোকে এনেকুৱা এটা চক্ৰবিহু ৰচনা কৰিলে গম নোপোৱাকৈ। হোৱাটছএপত অফিচ ছুটিৰ পিছত আপুনি হয়তো দেখাত আছে আপুনি ফেমিলিৰ লগত, কিন্তু আপুনি ফেমিলিৰ লগত নাই। আপুনি আছে ক'ত? হোৱাটছএপত অফিচৰ কাম কৰি, কম্পিউটাৰত অফিচৰ কাম কৰি। ইয়াৰ বিৰুদ্ধে ইতিমধ্যে পৰ্তুগাল, ফ্ৰান্স আদি দেশত এটা আন্দোলন আৰম্ভ হৈছে। সেইটো হ'ল ৰাইট টু ডিছকানেক্ট। যে আমি কাম কৰিলো, অফিচৰ পৰা আহিলো, অফিচৰ পিছত আৰু ঘৰত আহি অফিচৰ কাম নাই। নতুন নতুন কিছুমান ধাৰণা সোমাই দিয়া হয় আমাৰ মগজুত যে যিয়ে বেছি কাম কৰে, যিয়ে দামী গাড়ী, দামী ফ্লেট কিনাৰ সপোন লৈ পেলাই, এম্বিশ্যন লৈ পেলাই কাম কৰি থাকে, তেওঁলোকে পাৰফেক্ট মানুহ। আৰু এই যে এটা কনচেপ্ট সোমোৱাই দি কেনেকে 8 ঘণ্টাত কাম কৰিব লগা মানুহজনক আচলতে 16 ঘণ্টা খটুৱাই আমি গমেই নাপাওঁ। তাৰোপৰি চাকৰিৰ পৰা খেদি দিয়াৰটো টেনচনটো থাকে। গতিকে বছক ইমপ্ৰেছন কৰিব লাগিব, নহ'লে চাকৰিৰ পৰা খেদা খাম। গতিকে তেনেকে গৈ 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 আকৌ 8 ঘণ্টাৰ পৰা গৈ আমি 16 ঘণ্টা কাম কৰিছো। ঠিক যেনেকে 1886 চনৰ আগতে শ্ৰমিকসকলে কৰিছিলে। অৰ্থাৎ এই মে দিৱসৰ অৰ্থ আজিৰ তাৰিখত একো নাই। সেইকাৰণে যি ৰাইট টু ডিছকানেক্ট আন্দোলন আৰম্ভ হৈছে পৰ্তুগাল আৰু ফ্ৰান্সত, সেই আন্দোলনে কি ৰূপ লয় তাক নিশ্চয় আমি সকলে লক্ষ্য ৰাখিব লাগিব। ধন্যবাদ।